हेलो बंधुসকল मैं आज ये भिडिओ तुम्हारे देखाई दी रीसेंट प्लेटफर्म केनेक तुम्हारे KYC फिलअप कर बैंक डिटेल्स खिनि ताते कमप्लीट कर सकलोखिनि प्रसेस ये भिडिओ तुम्हारे देखाई दी भिडिओ स्किप नकराक शेषলৈকে चाब केनेक बैंक डिटेल्स फिलअप कर मैं करम एयरटेल पेमेंट्स बैंक दी तुम्हारे जी पारा हेतु दी करिबा मैं सकलोखिनि কৈ দিম কত কি বহাব লাগিব আৰু দেখাইও দিম কত কি বহাব লাগিব ভিডিওটো স্কিপ নকৰাকৈ একলৈকে চাওক প্ৰথমতে তোমালোকৰ ওয়েবসাইটত যাবা গুগলত গৈ ৰিসেন্ট সার্চ কৰিবা ৰিসেন্ট সার্চ কৰাৰ পিছত প্ৰথম ওয়েবসাইটত তোমালোকৰ নিজৰ আইডিটো লগইন কৰি লবা মই লগইন কৰি লৈ আছো তাৰ পিছত তোমালোকে ইয়াতে স্কিপ কৰি দিও ভিডিওটো তাৰ পিছত তোমালোকে এই 3 ওপৰৰ 3 লাইনত ক্লিক কৰিবা কৰাৰ পিছত তোমালোকে ইয়াতে আছে KYC ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত প্ৰথমতে আছে হোল্ডাৰ নেম ইয়াতে তোমালোকৰ যিকোনো বেংক হক না কিয় তোমালোকৰ ইয়াতে হোল্ডাৰ ইয়াতে কি কৈছে হোল্ডাৰ বুজাইছে তোমালোকৰ যাৰ নামত বেংক একাউণ্টটো এটো বুজাইছে হোল্ডাৰ নেম তাৰ পিছত দিছে IFSC কোড ইয়াতে এটো বেংক একাউণ্টত দিয়া আছে লিখা আছে যেনেকুৱা ধৰা এয়াৰটেল পেমেন্টস বেংকৰ IFSC কোডটো হল AIRP 60 তাৰ পিছত আছে কি অন এটো হল এয়াৰটেল পেমেন্টস বেংকৰ IFSC কোড আৰু তোমালোকৰ যেটো বেংক হেতু বেংকৰ IFSC কোড দি দিবা তাৰ পিছত তোমালোকৰ একাউণ্ট নম্বৰটো দি দিবা ইয়াতে এয়াৰটেল পেমেন্টছৰ একাউণ্ট নম্বৰ হল যেটো মোবাইল নম্বৰ হয় হেতুই হয় তোমালোকৰ একাউণ্ট নম্বৰ এটো দি দিবা তাৰ পিছত আছে বেংক নেম ইয়াতে বেংক নেম তোমালোকৰ যেটো বেংক আছে মই যেনেকৈ এয়াৰটেল পেমেন্টস বেংক দিম ইয়াতে মোৰ এয়াৰটেল পেমেন্টস বেংক লিখিব লাগিব মই লিখি দিম তাৰ পিছত আছে UPI ID তোমালোকৰ গুগল পে বা ফোন পে UPI ID টো ইয়াতে বহাই দিব থ্যাংক ইউ